ভিউৱাৰ্ছ সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে সকলো ভালে থাকক কুশলে থাকক আৰু আজি চাৰ্মিনৰ মানে বিয়াৰ মানে আজি পাৰ্টিৰ ডে হয় সিহঁতৰ ঘৰত আৰু আজি নিকাহো হ'ব গতিকে আপোনালোকে চাব আৰু এয়া আমি প্ৰিপাৰেচন কৰি আছো চলি আছে নিশ্চয় ভালে আছে চাগে সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলো আৰু আজি মানে ব্লগটো আৰম্ভ কৰিলো এই সালাদখিনিৰ মানে পৰাই আৰু এইখিনি মানে ডিশ সজোৱা হ'ব তিনিখন ডিশ সজোৱা হ'ব তেতিয়া আপোনালোকে মানে চাব আৰু আজি আমি ষ্টাৰ্টিং এইখিনিৰ পৰা আমি আৰম্ভ কৰিছো গতিকে আৰু আমি সকলো আমাৰ বৌ আমাৰ বা হয় এই দুইগৰাকী বা হয় আৰু এয়া সৰু বৌ এয়া আমাৰ ডাঙৰ বৌ হয় দুইজনী ভাগিন হয় এয়া মানে যিগৰাকী কৰি আছে মানে ভিডিঅ'টো কৰি আছে মোৰ ভাগিন হয় মৰমৰ ভাগিন হয় আৰু এয়া গতিকে আপোনালোকে চাব দেই গতিকে যদি মিছ কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে বহুত বস্তু এইখিনি মানে বিশেষকৈ মানে স্পেচিয়েলি দৰাৰ কাৰণে এইখিনি বনোৱা হৈ আছে এইখিনি আমি ঘৰৰ ভিতৰতে মাইকী মানুহখিনি আমি এইখিনি এৰেঞ্জ কৰি আছোঁ আৰু এইখিনি আপোনাৰ আৰু ইফালে কইনাক ৰেডি কৰি আছে মেকআপ আৰ্টিষ্ট আহি গ'ল আৰু এয়া তাৰ সম্পূৰ্ণ লুকছটো আপোনালোকক দেখুৱাইছোঁ এয়া মানে আগবেলাৰ লুকছ হয় লুকছটো আৰু পিছবেলা আকৌ বেলেগ হ'ব বাৰু তাই বোৱাৰী ভাই বোৱাৰী আৰু এয়া মোৰ চাচি আৰু এইজনী মোৰ ভণ্টি আৰু এয়া আমাৰ মৰমৰ ভাগিনজনী এতিয়া নিকাহৰ কাৰণে তাইক সাজু কৰা হৈছে আৰু এইটো হ'ল ছোৱালী মানুহৰ মানে জীৱনৰ লাষ্ট মানে মুহূৰ্ত আৰু তাইক নিকাহ পঢ়োৱা হ'ব আৰু আমাৰ মানে কিছুমানৰ নিয়ম হয় মানে দৰা বা বৰযাত্ৰী অহাৰ আগতে নিকাহ পঢ়োৱা হয় কাৰণ দূৰণিৰ বাট হয় আৰু ওচৰৰ বাট হওক বা দূৰণিৰ বাট হওক মানে নিকাহ মানে উপযুক্ত সময়তে পঢ়াব লাগে আৰু তেখেতসকল দূৰৰ পৰা আহিব সেইটো কাৰণে উপযুক্ত সময়টো টাইমিংটো চাই লৈ ইয়াতে মানে নিকাহটো পঢ়োৱা গৈ আছে আৰু এইটো এটা মানে আপোনালোকে দোৱা কৰিব তাইৰ মানে যুগ্ম জীৱন যাতে সুখী হয় তাই আল্লাহ হায়াত মানে দিয়ক তাই মানে সুখী হওক তাইৰ মানে জীৱনটো যাতে ছাকচেছফুল হৈ যাব পাৰে যি আহি থকা দিনকেইটা যাতে ছাকচেছফুল হৈ যাব পাৰে আৰু গোটেইখিনি মানুহৰ লগত যাতে তাই সুখেৰে শান্তিৰে খাই জীৱন যাপন কৰিব পাৰে যাতে সকলোকে সুখী ৰাখিব পাৰে আৰু নিজেও যাতে সুখী থাকিব পাৰে দোৱা কৰিব আপোনালোকে আৰু মামা উকিল হ'ল মামা মানে কইনাৰ মামা উকিল হ'ল আৰু দুজনক সাক্ষী ৰাখিলে নিকাহখন মানে সুন্দৰভাৱে সম্পন্ন কৰা হ'ল আৰু সকলোৱে আশীৰ্বাদ কৰি আছে বাপেক মানে চাচায়েকহঁতে সকলোৱে আৰু আপোনালোকেও দোৱা কৰিব আকৌ কৈছোঁ মই আপোনালোকেও দোৱা কৰিব আৰু ইফালে খোৱা বোৱা মানে চলি আছে আৰু এইখিনি মোৰ ফেমিলি হয় আৰু মোৰ ঘৰৰ পৰা আহিছে গতিকে মই অকণমান সিহঁতৰ ওচৰলৈ আহিছোঁ আৰু এয়া মানে অকণমান মানে দিছেই বাৰু তথাপিও মানে তেখেতসকলৰ ওচৰত মই এবাৰ আহিছোঁ মা আহিছে মোৰ জা আহিছে মোৰ ননন্দজনী আহিছে আৰু এয়া বাকী ৰাইজসকলেও মানে সকলোৱে খোৱা বোৱা মানে চলি আছে আৰু বনাইছোঁ বাৰু হৈছে মোৰ ব্লগিং ষ্টাৰ্ট হৈছে তোমাৰ পৰাই হৈছে আৰু এয়া হ'ল সকলোৱে খোৱা বোৱা চলি আছে এইখিনি অকণমান আপোনালোকক দেখুৱালোঁ বাৰু তুমি পাই যদি এখেতক কমেণ্ট কৰিব এই যে ধুনীয়া ল'ৰাটো কলৈ গ'ল আমি বিয়া ঘৰত আকৌ দালি নাখায় নহয় হয় নহয় दाल में कुछ होता है सादी दत्त खबत আহিছে বোলে আহি আছে বোলে এয়া তোমাৰ আম্মা কৈছে একদম পুৰা মানে ফোন আহি আছে ইন্ডিপেন্ডেন্স
তাৰপিছত এইটো ভাল হয়, টেষ্টটো কিন্তু বহুত বেছি ভাল হয় দেই। টেষ্টি বহুত টেষ্টি হয়। তাৰপিছত এয়া দিছে পাপৰ। পাপৰটো কিন্তু মোৰ ভাগ্যত অকণমান মানে ভাঙা চিঙা পৰিল আৰু লাগিলে দিম আৰু ইমান বদনাম নকৰিবি দেই। নাই নাই এনে বাকী চবকে দিছে আৰু মই এয়া নেমু লৈ আহিছোঁ। তাৰপিছত এয়া হ'ল এইটো কি হ'ল কিমান আৰু এইটো হ'ল পোলাও আৰু এইটো হ'ল ৰোষ্ট। ষ্টাৰ্ট কৰোঁ হা, খাই কেনেকুৱা লাগে জনাম আৰু। এইকেইটা হ'ল মোৰ ভাগিন দেই, দুইটা। ইয়াত দুইটা ভাগিনো হয়, ছাবস্ক্ৰাইবাৰো হয়। বিগ বিগ ছাবস্ক্ৰাইব, বিগ ফেন। বিগ ফেন। আৰু বিয়া বুলিলেতো ফটো মেইন হয়নে নহয়, কাৰণ মেমৰিটো থাকিব লাগিব সেইটো কাৰণে। আৰু এইবোৰ তাইৰ লগৰ বান্ধৱীবোৰ আহি আছে আৰু ফটো আৰু এতিয়া বৰযাত্ৰী অহাৰ সময় হৈছে আৰু কইনাঘৰীয়া মানুহে আকৌ মানে সাজোন কাচোনত লাগি আছে আৰু ড্ৰেছ চেঞ্জ কৰি আছে। আৰু মাইকী মানুহৰ সেইটোৱে আৰু ড্ৰেছটোৱে মেইন হয় নহয় জানো, আৰু সেইটো কাৰণে সাজোন কাচোনত মানে ব্যস্ত। এয়া সকলো ৰেডি হৈ আছে, সাজোন কাচোনত লাগি আছে সকলো এয়া। আৰু আমাৰ বৌ আৰু এয়া বা আৰু এইকেইজনী বোৱাৰী ভণ্টি একদম আটাইবোৰ আৰু এইখিনি গোটেইখিনি ভাগিন ভুগুনা গোটেইবোৰ আৰু এয়া পূৰা ৰেডি হৈ আছে। তাৰমানে সিহঁতে ৰেডি হ'ব পোৱাই নাই এতিয়া, দৰা আদৰিম বুলি সিহঁতে মানে একদম পূৰা মানে ৰেডি হৈ আছে। আগতে চেণ্ট হ'ম বুলি আছোঁ, কিন্তু মোৰ এয়া নিকাহৰ সময়ত কান্দিলোঁ যেতিয়া একদম অৱস্থা এয়া বেয়া হৈ গ'লগৈ, চকু ক'লা পৰি গ'লগৈ। আৰু দৰা অহা নাই, বৰযাত্ৰী অহা নাই, তাৰ বাবে আমি সকলোৱে বাট চাই আছোঁ, অহা যোৱা কৰি আছোঁ, কেতিয়া আহে আমি ইণ্টেজাৰত আছোঁ। আৰু অৱশেষত মোৰ ড্ৰেছযোৰ মানে চেঞ্জ কৰি ল'লোঁ, শাৰী এখন পিন্ধি ল'লোঁ। আৰু ইফালে মোৰ ঘৰৰ মানুহখিনি যাব ওলাইছে, মোৰ ল'ৰা মোৰ ছোৱালী যাব ওলাইছে। বেয়া লাগিছে মোৰ বাৰু। আৰু ইফালে কইনাও ৰেডি হৈ আছে। আৰু আগবেলাইতো আমি গোটেইখিনি বস্তু মানে কাটি কুটি ৰেডি কৰি থৈ দিছিলোঁ। আৰু এতিয়া দৰা অহাৰ আগমুহূৰ্তত আমি এয়া ডিছকেইখন ৰেডি কৰিলোঁ। আৰু এই মুৰ্গীটো যেন আছিল, মুৰ্গীটো এইটোৰ ভিতৰতে সোমাই আছে, তাৰ ওপৰত আমি গোটেইখিনি মানে ধুনীয়াকৈ সজোৱা হৈছে। আৰু এইটোখন হ'ল চালাডৰ ডিছ হয়, আৰু এইখিনি হ'ল মানে দৰাৰ কাৰণে আৰু ইফালে ভিডিঅ' কলিঙতো কথা হৈ আছে, আমাৰ বৌৱে কথা পাতি আছে ভনীয়েকৰ লগত, বিয়াৰ পৰিৱেশটো দেখুৱাই আছে। আৰু এয়া আমি এটা মেমৰি হিচাপে ফটোবোৰ উঠিছোঁ সকলোৱে, আমাৰ ফেমিলিৰখিনি, আমাৰ বোৱাৰী ভাই বোৱাৰী চব আৰু আমাৰ বৌহঁত এয়া হয় সকলো ধুনীয়া, বহুত ধুনীয়া বিউটিফুল আমাৰ বিউটিফুল আৰু এয়া দৰাঘৰীয়াও আলহী আহিছে। আৰু এই দৰাঘৰীয়া আলহীৰ লগতো মানে অলপমান মানে ফটো উঠিলোঁ। আৰু এয়া আমাৰ এইজনী মাৰিয়াক চিনিয়ে পায় বাৰু, আৰু এয়া দৰাৰ ভনীয়েক হয়। আৰু আমাৰ এই ভতিজাজনী বহুত বেছি এনজয় কৰি আছে, তাই ফটো উঠাই আছে আমাক। আৰু এতিয়া দৰাক ভিতৰলৈ অনা হ'ল, তাৰমানে কেক কাটিং আছে আৰু কেক কাটিব এতিয়া, আৰু সেইটো কাৰণে ভিতৰলৈ সুমুৱাই আনিলে। আৰু বাকীখিনি এতিয়া চিনাকি পৰ্বও হ'ব। আৰু এইটো আপোনালোকে দেখিছিলে, এইটো যিটো মানে চৰ্বতৰ গ্লাছ বনোৱা গৈছিলে, আৰু এইখিনি মানে দৰাৰ সন্মুখত লৈ অহা হৈছে, ইজনে সিজনক খুৱাইছে। দৰাৰ পেণ্ডেলৰ ভিতৰৰ যিখিনি পৰিৱেশ আৰু দৰা আদৰি যিখিনি যেতিয়া আনিছিলে গেটৰ, সেই পৰিৱেশখিনি মই কেপচাৰ কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ। মোৰ মনটো কিন্তু বহুত বেয়া লাগি আছে। মই কালেকশ্যনো মানে কৰিব পৰা নাই, নোৱাৰিলোঁ। আৰু মই যিমানখিনি পাৰিছোঁ মোৰ আপ্ৰাণ চেষ্টা কৰি আপোনালোকক মই দেখুৱাইছোঁ। আকৌ আহি আছে নেক্সট ভিডিঅ'।
আৰু এইটো হ'ল নিকাহ আৰু বিদায় আৰু ৰিচিপশ্যনৰ এইটো ভিডিঅ' হয়। আৰু নেক্সট ভিডিঅ' আহি আছে আৰু নতুন নতুন বিয়া দেখিবলৈ পাব, গতিকে আপোনালোকে চাই থাকিব। আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দি থৈ যাব, তেতিয়াহ'লে বহুত আনন্দিত হ'ম। আৰু পৰিচয় কৰোৱা গৈছে, পৰিচয় মানে কৰাই দিছে দৰাৰ লগত, মানে সম্বন্ধবোৰ কোন কাৰ কি হয়, মাহীয়েক, জেঠায়েক, মোমায়েক, মামীয়েক আৰু সকলোৱে এনেদৰে চিনাকি পৰ্ব হৈছে। আৰু একপি চিনস্বৰূপে ফটো মানে উঠিছে, আৰু তেতিয়াহে মনত থাকিব। বা তাৰপিছত আৰু এইখিনি হ'ল শেষ বেলিকা, কইনাৰ বিদায়ৰ বেলা, আৰু এইখিনি ক'বই নালাগে বাৰু। ছোৱালী জীৱনৰ শেষ মুহূৰ্ত এইখিনি। আৰু বাই ভনীৰ ডিঙিত ধৰি কান্দোন, কাৰণ সিহঁতৰ 3জনী বাই ভনী আছিলে। 3জনী বাই ভনীৰ যিটো মানে বান্ধনিকতাৰে বান্ধি ৰাখিছিলে, তাই ঘৰখনক গোটেই ধুনীয়াকৈ ৰাখিছিলে, কাৰণ তাই ঘৰখনৰ ডাঙৰ হয়। আৰু এতিয়া সেই চমজাই দিছে আল্লাহৰ ওপৰত ভৰসা কৰি দৰাঘৰীয়া মানুহক। এতিয়া দৰাৰ হাতত তাইক মানে তুলি দিব। আৰু এই বিদায়ৰ বেলিকাটোত কেনেকুৱা ধৰণৰ ফিলিংছ আহে কোনো মানে তাক মানে ভাষাৰে বুজাব নোৱাৰি। মই কেনেকুৱাকৈ ধৰণে মানে ভিডিঅ'টো কৰিছোঁ মই নিজেই নাজানো, কাৰণ মাহীয়ে কওঁ। তথাপিও মই গোটেইখিনি এইখিনিয়ে কৰিছোঁ, আৰু গোটেইখিনি মই পাৰা নাই কৰিবৰ কাৰণে। মই আপোনালোকক দেখুৱাম বুলি মই এইখিনি মানে কৰিছোঁ। আৰু কিন্তু মই এতিয়া কথাখিনি মই দিবলৈ কৰি আছোঁ যেন মই চকুৰ পানী মই ৰাখিব পৰা নাই। আৰু সকলোৱে দোৱা কৰিব, আল্লাই ভগৱানে তাইক ভাল কৰক, তাইৰ ভাল হওক, আশীৰ্বাদ ৰাখিব। আৰু ইমানখিনি মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব। আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। আৰু কোনে ক'ৰ পৰা চাই আছে সেইটোও জনাব।